কুলেন্দ্ৰ আপোনাৰ সৈতে সংযুক্ত হৈছো কাইলৈ যেহেতু লোকসভা নিৰ্বাচনৰ ভোট গণনা সম্পন্ন হ'ব বঙাইগাঁৱৰ প্ৰস্তুতি কেনে ধৰণৰ সবিশেষ আপোনাৰ পৰা জানিম হয় নিশ্চিতভাৱে পাৰ্থ ইতিমধ্যে আপুনি জনাই গৈ আছে যে কাইলৈ দিনটোত ভাৰতৰ যি লোকসভা নিৰ্বাচনৰ ভোট গণনা আছে সেই ভোট গণনা কাইলৈ দিনটোত অনুষ্ঠিত হ'ব আৰু পুৱা প্ৰায় 8 বজাৰ পৰা ইতিমধ্যে ভোট গণনা কৰা হ'ব মই বৰ্তমান উপস্থিত আছো বঙাইগাঁও জিলাত আৰু বঙাইগাঁও জিলাত তিনিটাকৈ সমষ্টিত ভোট গণনা কৰা হ'ব ইয়াৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সৃজনগ্ৰাম যিটো সমষ্টি আছে সেই সৃজনগ্ৰাম সমষ্টিৰ ভোট গণনা কৰা হ'ব অভয়াপুৰীত তাৰ সমান্তৰালকৈ অভয়াপুৰীৰ যিটো সমষ্টি আছে সেই সমষ্টিটো ভোট গণনা কৰা হ'ব অভয়াপুৰীত ইতিমধ্যে তাত হাজু কৰা হৈছে আৰু মই বৰ্তমান বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত আছো আৰু ইয়াত বঙাইগাঁও মহাবিদ্যালয়ত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে বঙাইগাঁও সমষ্টিৰ বাবে ইয়াতে ভোট গণনা কৰা হ'ব আমি দেখুৱাইছো 18 নম্বৰ যিটো বঙাইগাঁও সমষ্টি আছে সমষ্টিৰ বাবে ইতিমধ্যে হাজু কৰা হৈছে ইয়াত দেখিবলৈ পাইছে আৰক্ষীৰ লোক ইতিমধ্যে ইয়াত মোতায়েন কৰা হৈছে তাৰ সমান্তৰালকৈ কাইলৈ দিনটোত যেহেতু প্ৰায় 500 মানুহ ইয়াতে হ'ব বুলি ধাৰণা কৰা হৈছে তাৰ পৰিপ্ৰেক্ষিতত ইয়াতে ভোজনৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছো মোৰ সৈতে আয়ুষ আছে আয়ুষে দেখুৱাই যদি ইয়াত দেখিবলৈ পাইছে হাজু কৰা হৈছে সামগ্ৰিকভাৱে আমি যিটো কাউন্টিং হলত ইয়াতে ভোট গণনা কৰা হ'ব সেই হলটো অকণমান দেখুৱাই ল'ব বিচাৰিছো যিটো হল ইতিমধ্যে হাজু কৰি ৰখা হৈছে ইয়াতে বহু সংখ্যক কাম এতিয়াও আছে ইয়াত দেখিবলৈ পাইছে টেবুল ইয়াত লগোৱা হৈছে প্ৰথম কথাটো হৈছে যে 14খনকৈ টেবুল ইয়াত লগোৱা হৈছে আৰু 14খন টেবুলত ইয়াত ভোট গণনা হ'ব আৰু প্ৰায় 3 গৰাকীকৈ ব্যক্তি ইয়াতে একোখনকৈ টেবুলত থাকিব তাৰ সমান্তৰালকৈ 14খনকৈ তিনিওটা সমষ্টিতে প্ৰায় ইয়াত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে সামগ্ৰিকভাৱে তিনিওটা সমষ্টিতে 14খনকৈ টেবুল থাকিব আৰু তাত 3 গৰাকীকৈ ব্যক্তি থাকিব অৰ্থাৎ ইয়াত দেখিবলৈ পোৱা গৈছে যে এটা সমষ্টিত প্ৰায় 42 গৰাকী লোক ইয়াত থাকিব তাৰ সমান্তৰালকৈ কাউন্টিং এজেন্ট ইয়াত থাকিব দেখিবলৈ পাইছে আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে 14খনকৈ টেবুল আৰু সামগ্ৰিকভাৱে যিসমূহ ইয়াতে প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসমূহৰ নাম ইয়াতে লিখি থোৱা হৈছে আৰু তেখেতসকলৰ যেহেতু ইয়াতে কাউন্টিং এজেন্ট থাকিব তেখেতসকলে এই সমগ্ৰ যি ভোট গণনা আছে ভোট গণনা প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়া তেখেতসকলৰ দৃষ্টিত নিবদ্ধ থাকিব আৰু তেখেতসকল ইয়াত উপস্থিত থাকিব আৰু তাৰ সমান্তৰালকৈ আমি যদি দেখুৱাই দিয়া দেখিবলৈ পাইছে আজিৰ দিনটোতে আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে বিশেষকৈ আৰক্ষীয়ে লোক এই কাৰণে মোতায়েন কৰা হৈছে যাতে সুৰক্ষাৰ দিশটো তেখেতসকলে চাব পাৰে আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে ইয়াতে তেখেতসকলৰ ফালৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে তাৰ সমান্তৰালকৈ আমি যদি দেখুৱাও তেতিয়াহ'লে ডাইনিং হল প্ৰস্তুত কৰা হৈছে আমি অকণমান আগৰ পিনে আমি আহিবলৈ যত্ন কৰিছো মোৰ সৈতে আয়ুষ আছে আয়ুষে যদি দেখুৱাই ইয়াতে অগ্নি নিৰ্বাপক বাহিনীৰ যি বাহন আছে বাহন আনি পেলাই ইয়াত ৰখাই থোৱা হৈছে আৰু এই অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সমান্তৰালকৈ আমি দেখুৱাবলৈ যত্ন কৰিছো যে বঙাইগাঁও মহাবিদ্যালয়ৰ যি ষ্ট্ৰং ৰুম আছে ষ্ট্ৰং ৰুমৰ যিসমূহ ইভিএম আছে সেই ইভিএমসমূহ ইতিমধ্যে কালিৰ দিনটোত ইয়াতে লৈ অনা হ'ব আৰু পুৱা 8 বজাৰ পৰা ইয়াতে ভোট গণনা কৰা হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছো ইয়াত দেখিবলৈ পাইছে মেডিকেলৰ ব্যৱস্থা আছে যদিহে কোনোবা লোক অসুস্থ হয় তেতিয়াহ'লে মেডিকেল ৰুম ইয়াতে ৰখা হৈছে বঙাইগাঁও যিটো মহাবিদ্যালয় আছে বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মেডিকেলৰ ব্যৱস্থা ৰখা হৈছে যদি কোনো লোক অসুস্থ হৈ পৰে তেখেতসকলক চিকিৎসা কৰিবৰ বাবে আৰু তাৰ সমান্তৰালকৈ এটা মিডিয়াৰ কক্ষ ইয়াত নিৰ্মাণ কৰা হৈছে আমি দেখুৱাইছো আমাৰ দৰ্শকসকলক আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে মিডিয়াৰ কক্ষ ইয়াতে ৰখা হৈছে কাৰণ যিসমূহ ইয়াতে সংবাদ মাধ্যমৰ লোক আহিব তেখেতসকলৰ জিৰণিৰ বাবে বা তেখেতসকলৰ যিসমূহ যাৱতীয় কাম থাকিব তাত বহি পেলাই তেখেতসকলে সমাপন কৰিব এই ধৰণৰ ব্যৱস্থা ৰখা হৈছে আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছো পাৰ্থ যে তিনিটাকৈ সমষ্টি বিধানসভা সমষ্টি বঙাইগাঁও যি জিলা আছে বঙাইগাঁও জিলাৰ ক্ষেত্ৰত ইয়াতে আছে আৰু এই তিনিটা সমষ্টিৰে মই পুনৰ উল্লেখ কৰিছো আমাৰ দৰ্শকসকলক যে বঙাইগাঁও জিলাখনত বৰপেটা লোকসভা সমষ্টি অন্তৰ্গত দুটাকৈ সমষ্টি আছে অভয়াপুৰী আছে আৰু আপোনাৰ বঙাইগাঁও সমষ্টি আছে আৰু এই বঙাইগাঁও সমষ্টি আৰু অভয়াপুৰী সমষ্টিৰ ভোট গণনাও কালিৰ দিনটোত বঙাইগাঁও জিলাত হ'ব আৰু তাৰ সমান্তৰালকৈ ধুবুৰী লোকসভা অন্তৰ্গত সৃজনগ্ৰাম যি আছে সৃজনগ্ৰাম সমষ্টি আছে সেই সমষ্টিটোৰ ভোট গণনা ইয়াতে কৰা হ'ব বঙাইগাঁও জিলাত কৰা হ'ব আমি দৃশ্য দেখুৱাব বিচাৰিছো ইয়াত ডাইনিং হলৰ দৃশ্য দেখুৱাব বিচাৰিছো প্ৰায় 500 লোক ইয়াতে আহি পেলাই তেখেতসকলে ইয়াতে ভোজন কৰিব যাৰ বাবে এই ভোজন যিটো ভোজনালয় আছে হাজু কৰি ৰখা হৈছে আয়ুষে যদি দেখুৱাই আৰু এই ধৰণে এক প্ৰকাৰ বঙাইগাঁও মহাবিদ্যালয়ত হাজু কৰি ৰখা হৈছে ফেনৰ ব্যৱস্থা কৰা হৈছে কাৰণ গৰমৰ দিন যেহেতু ফেন ইয়াত লগোৱা হৈছে তাৰ সমান্তৰালকৈ দেখিবলৈ
দেখিবলৈ পাইছে সকলো ক্ষেত্ৰতে যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে কাইলৈৰ দিনটোত সেই ব্যৱস্থাখিনি কৰি থকা হৈছে মই পুনৰ উল্লেখ কৰিছোঁ যে কাইলৈৰ দিনটোত ইয়াত 14খনকৈ টেবুলত ভোট গণনা কৰা হ'ব আৰু বঙাইগাঁও সমষ্টিৰ ইয়াত ভোট গণনা কৰা হ'ব আৰু অভয়াপুৰীত দুটাকৈ সমষ্টিৰ ভোট গণনা কৰা হ'ব পাৰ্থ আৰু হয় কুলেন্দ্ৰ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা